নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ নতুন আশাৰে আজিৰ দিনটো আৰম্ভ হ'ব পাৰে। গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱে বহু ৰাশিৰ বাবে উন্নতি আনিব, শান্তি আৰু লাভৰ দুৱাৰ খোল খাব। কেতিয়াবা সৰু পৰিৱৰ্তনে দিনটোৰ গতি সম্পূৰ্ণভাৱে সলনি কৰিব পাৰে। আপুনি যি ৰাশিৰ হ'ব আজিৰ দিনটোত আপোনাৰ বাবে কি বিশেষ বাৰ্তা লৈ আহিছে জানো আহক। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি এৰিছ আজিৰ দিনটোত সম্পূৰ্ণ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ আজিৰ দিনটোত মেঘ ৰাশিৰ বাবে উৎসাহ, আগ্ৰহ আৰু নতুন উৎসাহেৰে কামবোৰ কৰিবলৈ সম্পূৰ্ণ হ'ব। যি কামত আপুনি হাত দিব, মনোযোগ আৰু সাহস থাকিলে সফলতা নিশ্চিত। গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থাই আপোনাক আগবাঢ়ি লৈ যোৱাত বিশেষভাৱে সহায় কৰিব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ। আজিৰ দিনটোৰ কাম কাজৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। আপুনি যি পৰিকল্পনা কৰি আছে অহা কামবোৰৰ বাবে সেইবোৰ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে। চাকৰি ক্ষেত্ৰত নতুন দায়িত্ব বা অফাৰ পোৱাৰ সম্ভাৱনা আছে। নেতৃত্ব ক্ষমতা আপোনাৰ বৃদ্ধি পাব। লোকৰ আগত আপোনাৰ কথা মান্যতা লাভ কৰিব। আপুনি যি কথা বতৰা ক'ব সেইটো সকলোৱে গ্ৰহণযোগ্য হ'ব। এতিয়া হৈছে আপোনাৰ টকা পইচা। ধনৰ দিশত আজিৰ দিনটো ভাল, নতুন ইনকামৰ পথ মুকলি হ'ব পাৰে। ইনভেষ্টৰ যদি প্লান কৰি আছে তেতিয়াহ'লে অকণমান ভবা চিন্তা কৰি আগবাঢ়িব। দোকান বা ব্যৱসায়িকসকলৰ বাবে বেচা কিনাৰ ক্ষেত্ৰত লাভজনক সময়। এতিয়া হৈছে আপোনাৰ পৰিয়াল, ঘৰ গৃহস্থ। ঘৰ গৃহস্থৰ ক্ষেত্ৰত পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। ঘৰত অতিথিৰ আগমন হ'ব পাৰে, লগতে বন্ধুৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনত ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'লে লাভৱান হ'ব। শিশুসকলৰ লগত সময় কটালে আপোনাৰ মন ভাল থাকিব। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকা বা দাম্পত্য জীৱনত মধুৰতা থাকিব, মানে আনন্দময় পৰিৱেশ দেখা যায়। বহুদিনৰ পৰা যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজিৰ দিনত নাইকিয়া হ'ব। কোনো নতুন লোকৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰা আগলৈ আপোনাৰ প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত। শাৰীৰিকভাৱে আপুনি শক্তি আৰু উৎসাহেৰে ভৰপূৰ হৈ থাকিব। এতিয়া আপোনাৰ গা মন দুয়ো সুস্থ থাকিব, কিন্তু দ্ৰুত সিদ্ধান্ত লৈ আপুনি কষ্ট নকৰিব, বেছি খৰধৰ নকৰিব। বেছি কামত ব্যস্ততা আপোনাৰ ভাগৰুৱা অনুভৱ আহিব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি পানী খাওক। শুভ দিশ হৈছে দক্ষিণ। আজিৰ শুভ ৰং হৈছে ৰঙা। শুভ সংখ্যা হৈছে 9। আজিৰ মন্ত্ৰ, যি কামত আপুনি মন প্ৰাণ লৈ আৰম্ভ কৰে সেই কামতে সফলতা লাভ কৰিব। আপোনাৰ আজিৰ দিনটো শুভ, সফল আৰু উজ্জ্বল হওক। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰছ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। বৃষ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটো স্থিৰতা, সমতা আৰু বাস্তৱ চিন্তাৰে ভৰপূৰ হৈ থাকিব। আপোনাৰ ধৈৰ্য, নিৰ্ভৰযোগ্যতা আৰু নীৰৱে আগবাঢ়ি যোৱা স্বভাৱে আজিৰ দিনটোত বিশেষ সহায়ক হ'ব। কোনো কামত হেঁপাহ নোহোৱাকৈ একে গতিত আগবাঢ়িলে সফলতা নিশ্চিত। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ বা ব্যৱসায়। চাকৰি বা ব্যৱসায় দুয়ো ক্ষেত্ৰতে আজিৰ দিনটোত স্থিৰ থাকিব। আগৰ পৰা চলি থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো ভাল সময়। নতুন কাম আৰম্ভ কৰাত অলপ বেছি চিন্তা ভাৱনা কৰিব। অফিচত সহকৰ্মীৰ পৰা সহায়ৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ ব্যৱস্থা, লগতে নতুন ডিল হোৱাৰ সম্ভাৱনা আছে, কিন্তু চুক্তি কৰোঁতে নথি পত্ৰ ভালদৰে পৰ্যবেক্ষণ কৰিব। এতিয়া হৈছে আপোনাৰ অৰ্থ সম্পদ, টকা পইচা। আজিৰ দিনত ধনৰ আগমন স্থিৰ গতিত থাকিব। অযথা খৰচ কৰিব নালাগে। যি খৰচ কৰিব লাগিব সেয়া ভাবি চিন্তি কৰা উচিত। লেনদেন বা ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত লাহে ধীৰে সিদ্ধান্ত লোৱাটো উত্তম হ'ব। সঞ্চয়ৰ পথত আগবাঢ়িবলৈ আজিৰ দিনটো সহায়ক হ'ব। আজি আপুনি সঞ্চয় কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। ঘৰত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। মাক দেউতাক আৰু জ্যেষ্ঠ সদস্যৰ সময় দিলে আজিৰ দিনটো লাভৱান হ'ব। ঘৰুৱা কাৰ্যত ব্যস্ততাৰ দায়িত্ব বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ ওপৰত দায়িত্ব পৰিব পাৰে। কোনো সমস্যাৰ সমাধান আজি দিনটোৱে ঘটিব পাৰে। বন্ধুসকলৰ পৰা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল কথা বতৰা হ'ব। দাম্পত্য জীৱনত কোনো ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব।
নতুন প্ৰেমৰ সন্ধানত থকা বৃগ ৰাশিৰ জাতক জাতিসকলৰ বাবে আজিৰ দিনটোৱে নতুন পৰিচয় সম্ভৱ হ'ব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো মধ্যমভাৱে পাৰ হ'ব। আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা বা মূৰৰ বিষ অনুভৱ হ'ব পাৰে, কিন্তু ডাঙৰ কোনো সমস্যা নহয়। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু সহজ খাদ্য গ্ৰহণ কৰিলে দিনটো সুস্থভাৱে পাৰ হ'ব। মানসিক চাপ বা অতি দুশ্চিন্তা এৰাই চলিব। আজিৰ শুভ দিশ হৈছে পশ্চিম, শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে গোলাপী আৰু বগা। আজিৰ পৰামৰ্শ: ধৈৰ্য মানে হৈছে শক্তি। যিটো কাম একেবাৰে মনে মনে কৰিলে তাৰ ফলাফল মিঠা হ'ব। ইমান পৰে আপোনালোকে আজিৰ দিনটো ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শান্তি, সমতা আৰু সফলতাৰে ভৰপূৰ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো উত্তেজনাপূৰ্ণ, লাভজনক আৰু নতুন সুযোগেৰে ভৰপূৰ হৈ থাকিব। বুদ্ধিশক্তি আৰু কথা বতৰাৰ জৰিয়তে আপুনি বহু কামত সফলতা লাভ কৰিব। এতিয়া হৈছে আপোনাৰ কাৰ্যক্ষেত্ৰ, ব্যৱসায়। চাকৰি কৰা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষ শুভ। উন্নতি, প্ৰমোচন বা নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন চুক্তিপত্ৰ বা নতুন গ্ৰাহকৰ যোগ আছে। যি কামত যোগাযোগৰ প্ৰয়োজন সেইটোত অতি সফল হ'ব। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য, টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আজি আপোনাৰ ধন লাভ হোৱাৰ যোগ আছে। বহুদিনৰ পৰা আপুনি ৰৈ থকা টকা আজি উভতাই পোৱাৰ সম্ভাৱনা আছে। অনলাইনৰ যোগেদিও আপুনি কামত লাভ আনিব পাৰিব। খৰচৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰা উচিত। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থ, ঘৰত নতুন কাম বা পৰিকল্পনা আৰম্ভ হ'ব পাৰে। পৰিয়ালৰ মানুহে আপোনাৰ কথাত সন্মান জনাব। বন্ধুৰ লগত বুজাবুজি লগতে ভাল সময় কটাবলৈ সক্ষম হ'ব। এতিয়া হৈছে প্ৰেম সম্পৰ্ক, প্ৰেমত আনন্দ, উত্তেজনা আৰু মিঠা কথা বতৰাৰে দিনটো আৰম্ভণি হ'ব। নতুন বন্ধুত্ব প্ৰেমত ৰূপান্তৰিত হ'ব পাৰে। বিবাহিতসকলৰ বাবে একেলগে ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্থিৰ থাকিব। আপোনাৰ মন মগজু অকণমান টেনচনত থাকিব পাৰে। আপুনি হাঁহি ধেমালিৰে দিনটো আৰম্ভণি কৰিলে শুভ ফল লাভ কৰিব। লগতে সংগীত শুনিব, মানসিক শান্তি লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া, শুভ দিশ হৈছে উত্তৰ পূব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো শান্তি, সুৰক্ষা আৰু মানসিক শান্তিৰ দিন। যি কামত বহুদিন ধৰি চিন্তা কৰিছিলে সেই কামত আজি আৰম্ভ কৰিলে ভাল ফলাফল লাভ কৰিব। পৰিবাৰ, ধন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো ইতিবাচক থাকিব। এতিয়া হিচাপে কৰ্মক্ষেত্ৰ, ব্যৱসায়। চাকৰি কামত নতুন আগ্ৰহ জন্মিব পাৰে। আপোনাৰ বুদ্ধি, মেধাৰ প্ৰভাৱে সহকৰ্মী বা মেনেজমেণ্ট দুয়োৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। জটিল কাম সহজে সমাধান কৰিব পাৰিব আজি। ব্যৱসায়িকসকলৰ বাবে লাভৰ যোগ আছে, বিশেষকৈ নতুন কাষ্টমাৰ পাব পাৰে। এতিয়া হৈছে টকা পইচা। আজি টকা পইচাৰ ক্ষেত্ৰত ভাল ধন লাভৰ সম্ভাৱনা আছে। যি কামত আপোনাৰ পিছত কিছুদিন ধৰি টনা আজৰা চলি আছিলে সেইটো আজি ৰৈ থকা টকা আছিলে সেইটো পোৱাৰ সম্ভাৱনা আছে। বিনিয়োগ বা ইনভেষ্ট বা ছেভিংৰ বিষয়ে যদি চিন্তা কৰিছে সেইটো আজিৰ দিনটো আপোনাৰ বাবে মংগলজনক হ'ব। বেছি খৰচ নকৰিব, মধ্যম গতি বজাই ৰাখক। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। ঘৰত শান্তি আৰু সমৃদ্ধি থাকিব। পৰিয়ালৰ কোনো অনুষ্ঠান, আলোচনা বা মিলাপ্ৰীতিৰে আজি দিনটো পাৰ হ'ব। আত্মীয় বা বন্ধুৰ পৰা ভাল খবৰ পাব পাৰে। মাক দেউতাকৰ পৰা আশীৰ্বাদ আজিৰ দিনটোত বিশেষ শুভ ফল লাভ কৰিব। এতিয়া আহিছোঁ প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকা দুয়োৰে পক্ষত আজি বুজাবুজি বৃদ্ধি পাব। দাম্পত্য জীৱনত একতা বৃদ্ধি পাব, অনুভৱ থাকিব। যিজনে একেলগে ছিংগেল হৈ আছে তেওঁলোকৰ মিলন সম্ভৱ হ'ব। বিবাহিতসকলৰ সংসাৰত মধুৰতা লগতে শান্তিময় পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আজি আপোনাৰ ভাল থাকিব, মানসিক চাপ নাথাকে, আজি টেনচন নাই। পেট সংক্ৰান্ত বা চৰ্দি আদি সমস্যা থাকিলেও আজিৰ দিনটোত সেইটো নাইকিয়া হ'ব। আপোনাৰ খালী পেটে ৰাখিব নালাগে, আজি খালী পেটত নাথাকিব। আজিৰ শুভ দিশ হৈছে উত্তৰ পূব, শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে 5। আজিৰ পৰামৰ্শ: আপুনি মন শান্ত ৰাখক,
যিটো কামত নিজে নিজৰ পথত সফলতা লাভ কৰিব। আজিৰ দিনটো আপোনাৰ মংগলময়, শান্তিপূৰ্ণ আৰু লাভজনক হওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি লিঅ'। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ব্যস্ততাময় দিন। আপোনাৰ নেতৃত্ব শক্তি বৃদ্ধি পাব। কাম কাজত সফলতা লাভ কৰিব। নতুন কাম কাজ বা দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধন লাভ হোৱাৰ সম্ভাৱনা আছে। লেনদেনত সাৱধান, কিন্তু লাভ আপোনাৰ নিশ্চিত। ইনভেষ্টৰ বাবে আজিৰ দিনটো শুভ। আজি আপুনি ইনভেষ্ট কৰাৰ কথা চিন্তা কৰিলে ইনভেষ্ট কৰিব পাৰে, কোনো সমস্যা নাই। এতিয়া আছোঁ ঘৰ গৃহস্থ। ঘৰৰ কেইবাগৰাকীয় সদস্যসকলৰ মাজত আপোনাৰ উপদেশৰ প্ৰয়োজনত থাকিব। আপুনি যি কথা বতৰা ক'ব সেইটো পৰিয়ালৰ সদস্যসকলে গ্ৰহণ কৰিব। পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব। এতিয়া আছোঁ আপোনাৰ প্ৰেম সম্পৰ্ক। আজিৰ দিনটোত প্ৰেমিক প্ৰেমিকাৰ বাবে অত্যন্ত শুভ। দাম্পত্য জীৱনত মৰম ভাল পোৱা বৃদ্ধি পাব। আনন্দময় পৰিৱেশ থাকিব। নতুন প্ৰেমৰ সূচনা সম্ভৱ। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিকভাৱে উদ্যম থাকিব, কিন্তু অতিৰিক্ত প্ৰেছাৰ বা বিশ্ৰাম সমানভাৱে বজাই ৰাখিব। আপুনি যিমান কষ্ট কৰিব তাৰ পৰিৱৰ্তে আপুনি ৰেষ্ট ল'ব লাগিব। আজিৰ শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি বীৰ্ঘ। আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। কন্যা ৰাশিৰ বাবে আজিৰ দিনটো বুদ্ধি, বিশ্লেষণ শক্তি আৰু মনোযোগ বৃদ্ধি পাব। কাম কাজত যি কাম আপোনাৰ মনোযোগ দিব সেই কামত ডিচিপ্লিনৰ প্ৰয়োজন। সেয়া ক্ষমতাৰ আপোনাৰ উত্তম ব্যৱহাৰত সফল লাভ কৰিব। দিনটোত নতুন সুযোগ বা ইতিবাচক পৰিৱৰ্তন লৈ আহিছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত উজ্জ্বল থাকিব। জটিল কামবোৰ সহজে বুজি পাব আৰু লগতে সমাধান কৰিবলৈ সক্ষম হ'ব। কাগজ পত্ৰ, অফিচিয়েল কাম বা নথিপত্ৰ নিৰীক্ষণ কৰিবলৈ আজিৰ দিনটোত ভাল সময়। চাকৰি ক্ষেত্ৰত অপৰিসীম আপুনি প্ৰশংসা পাব। লগতে উচ্চ কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত লোকসকলৰ বাবে নতুন গ্ৰাহক পাব। লগতে নতুন আপোনাৰ ডিল হ'ব, নতুন সুযোগ লাভ কৰিব পাৰে। এতিয়া টকা পইচা আপোনাৰ ধনৰ আগমন হোৱাৰ সম্ভাৱনা আছে। যি খৰচৰ বাবে দীৰ্ঘদিন ধৰি চিন্তা কৰি আছিলে তাৰ পৰা সমাধান পাব। ইনভেষ্ট কৰিবলৈ আজিৰ দিনটো ভাল, কিন্তু অতি উত্তেজনাত খৰধৰ কৰি সিদ্ধান্ত নল'ব। এতিয়া ঘৰ গৃহস্থ। ঘৰত আজি শান্তিময় পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে ভুল বুজাবুজি থাকিলে আজি সেইটো নাইকিয়া হ'ব। ঘৰৰ কোনো সদস্যৰ পৰা সহায় বা ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰ আজি পৰিষ্কাৰ পৰিচ্ছন্নতা অথবা নতুন ব্যৱস্থাপনাত আপোনাৰ মন যাব। প্ৰেম সম্পৰ্ক। প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বৃদ্ধি পাব। যাৰ মনত বহুদিন ধৰি কথা আছিল আজিৰ দিনটোত সেই কথা ক'বলৈ উৎসাহজনক জন্মিব। লগতে উপযোগী সময়। বিবাহিতসকলৰ বাবে শান্তি, মধুৰতা, কথা বাৰ্তা আৰু লগতে পৰস্পৰে পৰস্পৰক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি মানসিকভাৱে অকণমান আজি ফ্ৰেছ অনুভৱ কৰিব। পাকস্থলী বা তলপেট লগতে মেজাজ সম্পৰ্কীয় সমস্যা হ'ব পাৰে, কিন্তু আপুনি বেছিদিন এইখিনি সমস্যা নাথাকে। আপোনাৰ নিয়মিত পৰিমাণে পানী খাওক আৰু সুষম আহাৰ গ্ৰহণ কৰক। আপুনি অভ্যাগতভাৱে ব্যায়াম কৰিলে বেছি লাভৱান হ'ব। আজিৰ শুভ দিশ হৈছে উত্তৰ পূব আৰু শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। আজিৰ উপদেশ আপোনাৰ শৃংখলা আৰু বুদ্ধিৰ যোগে সকলো সমস্যাৰ সমাধান হ'ব। আপোনাৰ দিনটো উজ্জ্বল, শান্তিপূৰ্ণ আৰু সফল হওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি লিব্ৰা। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটোত তুলা ৰাশিৰ বাবে সমতা, শান্তি আৰু নতুন প্ৰেৰণাৰে ভৰপূৰ হ'ব। সমস্যাৰ মাজতো আপুনি ধৈৰ্য আৰু বুদ্ধিৰে আগবাঢ়িব পাৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা ভাৱনা কৰা অত্যন্ত প্ৰয়োজন। এতিয়া চাওক কৰ্মক্ষেত্ৰ, ব্যৱসায়। চাকৰি বা ব্যৱসায়ত নতুন দায়িত্ব বা আপোনাৰ কাম কাজত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু আপুনি অতি স্পীডত বা খৰধৰকৈ বিচক্ষণতাত
সমৰ্থন নকৰিব। লাহে ধীৰে কাম কাজ কৰক, সফলতা লাভ কৰিব। অফিচত সন্মান বৃদ্ধি পাব আৰু সহকৰ্মীৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। কোনো বুজাবুজি থাকিলে আজিৰ দিনটোত সেইটো যদি ভুল বুজাবুজি আছিলে সেইটো আজি ক্লিয়াৰ হ'ব। এতিয়া আছে টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাহে ধীৰে হাতলৈ ধন আহিব, কিন্তু স্থিৰভাৱে। নতুন কোনো ইনভেষ্ট বা আইনী বিষয়ত যেতিয়াই সিদ্ধান্ত ল'ব, বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। আপোনাৰ সৰু সুৰা খৰচ কমাব লাগিব, অন্যথা আপোনাৰ বাজেট নিমিলিব পাৰে। এতিয়া আছে প্ৰেম সম্পৰ্ক, দাম্পত্য বা প্ৰেম সম্পৰ্কত মধুৰতা থাকিব। আপোনাৰ সংগী আপোনাৰ কথা বেছি মন দি শুনিব। আগতে যদি কিবা ভুল বুজাবুজি আছিলে আজিৰ দিনত সেইটো সমাধান হ'ব। অবিবাহিতসকলৰ বাবে কোনো নতুন বিশেষ মানুহৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। এতিয়া হৈছে ঘৰ গৃহস্থ, ঘৰত কোনো বিশেষ ব্যক্তিৰ পৰা বা আজি ভাল খবৰ আহিব পাৰে। বয়োজ্যেষ্ঠৰ পৰা আশীৰ্বাদ লাভ কৰিলে আপোনাৰ বাবে অত্যন্ত শুভ। পৰিয়ালৰ পৰিৱেশত আজি শান্তি বজাই ৰখা আপোনাৰ দায়িত্ব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰ, আপোনাৰ চিন্তা বা মানসিক চাপ কমিব আজি। আপোনাৰ ধ্যান, যোগ আৰু হাঁহি ধেমালিৰে আপোনাৰ মন পাতল কৰিব পাৰিব। আপোনাৰ মন সলনি হ'ব পাৰে, এই ভাল এই বেয়া। পানী বেছি খাব, লগতে বিশ্ৰাম ল'ব। আজিৰ শুভ দিশ হৈছে পশ্চিম, শুভ ৰং হৈছে বগা আৰু হালধীয়া, শুভ সংখ্যা হৈছে 6। আজিৰ উপদেশ ধৈৰ্য আৰু সমতা, এই দুয়োটাই আজি আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব। আজিৰ দিনটো আপোনাৰ শুভ, সফল আৰু শান্তিময় হওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, স্কৰপিঅ'। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ বাবে শক্তিশালী, স্থিৰতা আৰু মিলনৰ দিন। এতিয়া হৈছে কৰ্মক্ষেত্ৰ, ব্যৱসায়। কৰ্মক্ষেত্ৰত অতি জটিল কামসমূহ সহজে কৰিবলৈ সক্ষম হ'ব, আজি সমাধান হ'ব। আপোনাৰ ইনটিউশ্যন আজিৰ সৰ্বশ্ৰেষ্ঠ শক্তি হ'ব। অফিচত সন্মান বৃদ্ধি পাব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধন লাভ হ'ব, বিশেষকৈ আকৰ্ষণীয় অফাৰ লাভ হ'ব। খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখিলে বহুত লাভৱান হ'ব। পৰিয়ালৰ ক্ষেত্ৰত আজি ঘৰত শান্তিময় পৰিৱেশ থাকিব, আনন্দময় পৰিৱেশ। বন্ধুত্বৰ লগত মিলামিছা বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত যদি কিবা ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব। নতুনভাৱে দিনটো আৰম্ভ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ হৈ থাকিব, কিন্তু মানসিক চাপ কমাবলৈ চেষ্টা কৰিব। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ধনু ৰাশি, ছেজিটেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো ধনু ৰাশিৰ বাবে উন্নতি, উৎসাহ আৰু শুভ পৰিৱৰ্তনেৰে ভৰপূৰ থাকিব। মনত নতুন চিন্তা, নতুন আশা আৰু আগবাঢ়ি যোৱাৰ দৃঢ় সিদ্ধান্ত গ্ৰহণ কৰিব। যি কামত পৰিকল্পনা কৰি ৰাখিছিলে আজি সেই কামত সফলতা লগতে আৰম্ভ কৰিবলৈ উৎকৃষ্ট সময় আজিৰ দিনটো। এতিয়া হৈছে কৰ্মক্ষেত্ৰ, ব্যৱসায়। চাকৰি বা ব্যৱসায়ত দুয়োটাই উন্নতি দেখা যায়। কাম কাজত নতুন দায়িত্ব লাভ হোৱাৰ সম্ভাৱনা আছে, যিটো আপোনাৰ পক্ষত লাভজনক হ'ব। নতুন কোনো কাম কাজ বা নতুন ডিল আৰম্ভ কৰিবলৈ বিচাৰিছে, আজিৰ দিনটো শুভ। আপোনাৰ যাত্ৰা বা মিটিঙৰ পৰা লাভ নিশ্চিত হ'ব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত ধন লাভ হোৱাৰ অত্যন্ত সম্ভাৱনা আছে। আপোনাৰ লাভৰ যোগ আছে। আগতে খৰচ হোৱা কিছু টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত চিন্তা কৰিলে আজি অভিজ্ঞ লোকৰ পৰামৰ্শ লৈ আগবাঢ়িব। এতিয়া আহিছোঁ ঘৰ গৃহস্থ। পৰিয়ালত আজি শান্তি ঘূৰি আহিব। ঘৰৰ কোনো সদস্যই আপোনাক লৈ গৰ্ব অনুভৱ কৰিবলগীয়া লগত ভাল খবৰ আহিব পাৰে। আপোনাৰ আত্মীয় কুটুম্বৰ লগত মিলা প্ৰীতি বৃদ্ধি পাব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম সম্পৰ্ক। দাম্পত্য জীৱনত মধুৰতা থাকিব, ভাল সম্পৰ্ক গঢ়ি উঠিব আজি। অবিবাহিতসকলৰ বাবে নতুন প্ৰেমৰ সূচনা হ'ব পাৰে। কোনো যদি ভুল বুজাবুজি আছিলে সেইটো আজি নাইকিয়া হ'ব, লগতে ভাল দিশলৈ পৰিৱৰ্তিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ সাধাৰণতে ভাল থাকিব। মানসিক শক্তি বা আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি শাৰীৰিকভাৱে আজি সৰু সুৰা ব্যায়াম কৰিলে আজিৰ দিনটো আপোনাৰ বাবে উন্নত। আজিৰ শুভ সময় ৰাতিপুৱা 9:15 পৰা 11 বজালৈ আৰু আবেলি
2:30 পৰা 4:15 আজি শুভ দিশ হৈছে পূব, শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ, শুভ সংখ্যা হৈছে 3। আজি পৰামৰ্শ, আত্মবিশ্বাসেৰে আগবাঢ়িলে আপোনাৰ লক্ষ্য বেছি দূৰ নাই। আপোনাৰ আজিৰ দিনটো সফলতা, শান্তি আৰু শুভ ফলত ভৰপূৰ হৈ থাকক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি, কেপ্ৰিকন। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো দায়িত্ব, পৰিকল্পনা আৰু আগবাঢ়ি যোৱাৰ দিন। আপোনাৰ শ্ৰম, মনোবৃত্তি আৰু সঠিক ব্যৱস্থাপনাই আপোনাক সফলতাৰ দিশত আগবঢ়াই লৈ যাব। জটিল কামবোৰো আজি সহজে কৰিবলৈ সক্ষম হ'ব। চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত আজিৰ দিনটো উন্নতি হোৱাৰ সম্ভাৱনা আছে। উচ্চপদস্থ ব্যক্তিৰ পৰা বছৰ পৰা প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন দায়িত্ব বা প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। আজি আলোচনা হ'ব পাৰে। ব্যৱসায়ত নতুন কাষ্টমাৰ বা লাভজনক চুক্তিপত্ৰ হ'ব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ ধনৰ আগমন হ'ব, বৃদ্ধি পাব। যি ধৰণৰ ইনভেষ্ট কৰিব বিচাৰিছিল সেইটোত চিন্তা ভাৱনা কৰি আজিৰ দিনটোত আৰম্ভ কৰিব পাৰিব। আপোনাৰ খৰচ নিয়ন্ত্ৰণ ৰাখিলে আজিৰ দিনটোত শেষত অত্যন্ত লাভজনক অনুভৱ হ'ব। এতিয়া পৰিয়াল, ঘৰ গৃহস্থ, ঘৰত শান্তি থাকিব। পৰিয়ালৰ জ্যেষ্ঠৰ ডাঙৰৰ পৰামৰ্শ বিশেষ কাৰ্যকৰী হ'ব। ঘৰত উন্নতিৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱৰ সৈতে ভাল কথা বতৰাৰ সমৰ্থন লাভ কৰিব। এতিয়া প্ৰেম সম্পৰ্ক, দাম্পত্য জীৱনত বুজাবুজি বৃদ্ধি পাব। যিবিলাকৰ দাম্পত্য জীৱনৰ মাজত অকণমান দূৰত্ব আছিল আজি সেইটো নাইকিয়া হ'ব। নতুন প্ৰেমৰ সম্ভাৱনা উজ্জ্বল। স্বাস্থ্য ক্ষেত্ৰত আজি মোটামুটিভাৱে ভাল থাকিব। গা অকণমান ভাগৰুৱা বা টোপনিৰ অভাৱ হোৱা দেখা যায়। যথেষ্ট পৰিমাণে আপুনি ৰেষ্ট লওক। হাঁহি ধেমালিৰে সকলো সমস্যাৰ প্ৰতি আগবাঢ়ি যাওক। আজিৰ শুভ ৰং হৈছে বাদামী আৰু নীলা। শুভ সংখ্যা হৈছে 4 আৰু 8। আজি ধৈৰ্য, স্থিৰতা আৰু শক্তিৰ প্ৰতীক। শুভ শক্তি আৰু সুৰক্ষাৰ প্ৰতীক। আজি উপদেশ, যি কামত সম্পূৰ্ণ মন দি আগবাঢ়িব সেই কামতে আজিৰ দিনত সফলতা নিশ্চিত। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো সৃষ্টিশীলতা, ধৈৰ্য আৰু সামাজিকতাৰ দিন। আপোনাৰ ভাৱনা, চিন্তা ভাৱনা আৰু উদ্যোগে আজিৰ দিনটোত ধন, সন্মান আৰু শান্তি আনিবলৈ সক্ষম হ'ব। এতিয়া কৰ্মক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। নতুন নতুন আইডিয়া বা উদ্ভাৱনী প্ৰকল্পত আগবাঢ়িবলৈ সক্ষম হ'ব। সহকৰ্মীৰ সৈতে বুজাবুজি ভাল থাকিব। আজি সমন্বয় বজাই ৰখাৰ বিশেষ লাভৱান হ'ব। টকা পইচাৰ ক্ষেত্ৰত ধনৰ আগমন হ'ব, কিন্তু লাহে লাহে দেখা যায়। ইনভেষ্টৰ ক্ষেত্ৰত আজি সাৱধান, ভাবি চিন্তি ইনভেষ্ট কৰিব। খৰচ এৰাই চলিলে আপোনাৰ আৰ্থিক স্থিতি সুদৃঢ় থাকিব, গতিকে অযথা খৰচৰ পৰা আঁতৰত থাকিব। ঘৰ গৃহস্থৰ ক্ষেত্ৰত পৰিয়ালৰ লগত আজি সময় কটালে আপোনাৰ মন শান্তি বৃদ্ধি পাব, গতিকে পৰিয়ালৰ সদস্যসকলৰ লগত আজি সময় কটাবলৈ যত্ন কৰক। কিছুমান গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ আজি সক্ষম হ'ব। এতিয়া প্ৰেম সম্পৰ্ক, প্ৰেম বা দাম্পত্য জীৱনত আনন্দময় পৰিৱেশ তথা মিলাপ্ৰীতি বৃদ্ধি পাব। ভুল বুজাবুজি থাকিলে সেইটো আজি নাইকিয়া হ'ব। সম্পৰ্কৰ মজবুত বৃদ্ধি হ'ব। নতুন পৰিচয়ৰ লাভজনকভাৱে সম্ভাৱনা আনিব পাৰে। নতুন ব্যক্তিৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিকভাৱে সুস্থ থাকিব। নিয়মীয়া খাদ্য আৰু বিশ্ৰামত মনোযোগ দিয়ক। নিয়মিত খাদ্য গ্ৰহণ কৰক, লগতে ৰেষ্টৰ প্ৰতি আপুনি মনোযোগ দিব। শুভ দিশ হৈছে পশ্চিম। শুভ সংখ্যা হৈছে 7। শুভ ৰং হৈছে ক্ৰীম আৰু বগা। আজি উপদেশ, ধৈৰ্য, সৃষ্টিশীলতা আৰু সদ্ভাৱনাই আজিৰ দিনটোত সফল কৰিব। আপোনাৰ দিনটো শান্তিপূৰ্ণ, সুখী আৰু সমৃদ্ধিশালী হওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি, পিছেছ। আজিৰ দিনটোৰ ৰাশিফল 30 নৱেম্বৰ 2025 ৰবিবাৰ। আজিৰ দিনটো মীন ৰাশিৰ বাবে লাভজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব।
আপোনাৰ মানসিক শান্তি বৃদ্ধি পাব, লগতে আপোনাৰ প্ৰচেষ্টাত সফল হ'ব। আপুনি যি প্ৰচেষ্টা কৰি আছে, চিন্তা ভাৱনা তাত সফলতা লাভ কৰিব আজি। বিশেষকৈ আপোনাৰ ব্যৱসায়, কৰ্মক্ষেত্ৰ বা পৰিয়ালৰ সম্পৰ্কত আজিৰ দিনটো শুভ। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। নতুন প্ৰকল্পৰ আৰম্ভণি লাভজনক হ'ব। সহকৰ্মীৰ সহযোগিতা লাভ কৰিব। আপোনাৰ লগ বন্ধুৰ পৰা সহায় সহযোগিতা পাব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপোনাৰ মন প্ৰাণ লগালে সফলতা নিশ্চিতভাৱে লাভ কৰিব। এতিয়া হৈছে আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শুভ। ধন লাভ হোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিয়ক। অতিৰিক্ত খৰচ এৰাই চলিলে আগবাঢ়িলে ভৱিষ্যতে আপোনাৰ আৰ্থিক স্থিতি মজবুত থাকিব। এতিয়া হৈছে আপোনাৰ ঘৰ গৃহস্থৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগত বুজাবুজি বৃদ্ধি পাব। ঘৰত শান্তি আৰু আনন্দৰ পৰিৱেশ থাকিব। বৃদ্ধ লোকৰ আশীৰ্বাদে আপোনাৰ দিনটো মধুৰ কৰি তুলিব। গতিকে বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক। এতিয়া হৈছে প্ৰেম আৰু দাম্পত্য জীৱনত দুয়োৰে মাজত মধুৰতা থাকিব। আনন্দময় পৰিৱেশ দেখা যায়। নতুন পৰিচয় বা সম্পৰ্ক মজবুত হ'ব আজি। ভাল কথা বতৰা আপোনাৰ মন আনন্দিত কৰিব। এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰ। শাৰীৰিকভাৱে আজি আপুনি শক্তিশালী হৈ থাকিব। মানসিক শান্তি বৃদ্ধি পাব। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু খাদ্যত মনোযোগ দিয়ক। শুভ দিশ হৈছে উত্তৰ পূব। শুভ সংখ্যা হৈছে 2। শুভ ৰং হৈছে বগা আৰু ৰূপালী। থুলমূলকৈ আজিৰ দিনটো সৎ প্ৰচেষ্টা আৰু ধৈৰ্যই আজিৰ দিনটো সফল, শান্তি আৰু সমৃদ্ধিশালী কৰিব। আপোনাৰ দিনটো সুস্থ, আনন্দময় আৰু লাভজনক হওক। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ ফলাফলখিনি শুনিলে। কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।